কলিয়াবৰত ঢেকীয়াপতীয়া বাঘৰ খাদ্য হ'ল মানুহ। কামাখ্যা পাহাৰৰ সংৰক্ষিত বনাঞ্চলত বাঘে মানুহ ভক্ষণ কৰি এৰি থৈ গ'ল লাওখোলা। চাইছো গামোচা এটা দাও তেজ পৰি আছে, তেজ পৰাটো মানে আহি আছো যে এই বস্তুটো পালো। এই বস্তুটো পোৱা আমি ঘৰত গৈ ক'লো যে এনেকে মাথাটোহে পাইছো। ঘটনাৰ পাছতেই চৰকাৰ প্ৰশাসন বন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী কলিয়াবৰ চাহ বাগিচাৰ শ্ৰমিকৰ। অতি শীঘ্ৰে যদি বন বিভাগ আৰু প্ৰশাসন বিভাগ আৰু ইয়াৰ কৰ্তৃপক্ষক যদি ইয়াৰ ব্যৱস্থা গ্ৰহণ নকৰে, কিন্তু আমি ৰাজপথ কিন্তু আমি ঘেৰাও কৰিব বাধ্য হ'ম। শীঘ্ৰেই নৰখাদকৰ বিৰুদ্ধে ব্যৱস্থা নললে স্থানীয় বিধায়কৰ ঘৰ ঘেৰাও কৰাৰ হুংকাৰ। আৰু হয়তো আমাৰ স্থানীয় বিধায়ক ইয়াত অকল ভোট ল'বলৈ আহে, কিন্তু ইয়াৰ ৰাইজক কিন্তু কোনো অৰিহণা অৱদান তেওঁ নাই, কিন্তু তেওঁৰ ঘৰো আমি ঘেৰাও কৰিব বাধ্য হ'ম। কলিয়াবৰ চাহ বাগিচাত এতিয়া সকলোৰে টোপনি ধৰিছে বন ৰজাই। চৌদিশে কেৱল ঢেকীয়াপতীয়াৰ আতংক, কাৰণ নৰখাদক হ'ল কলিয়াবৰৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলত বিচৰণ কৰি থকা ঢেকীয়াপতীয়া বাঘ। ইমান দিনে কলিয়াবৰ চাহ বাগিচাৰ শ্ৰমিক আৰু সমীপৰ ৰাইজৰ পশুধন নিধন কৰা ঢেকীয়াপতীয়াই এইবাৰ পাইছে মানুহৰ তেজৰ সোৱাদ। শনিবাৰে কামাখ্যা পাহাৰত খৰি লুৰিবলৈ যোৱা কলিয়াবৰ চাহ বাগিচাৰ শ্ৰমিক বাসুদেৱ কৰ্মকাৰ উভতি নাহিল ঘৰলৈ, আৰু আজি ৰাইজে হাবিৰ মাজত প্ৰত্যক্ষ কৰিলে বাসুদেৱ কৰ্মকাৰৰ দেহৰ অৱশিষ্ট। হাবিৰ মাজত বন ৰজাই আক্ৰমণ কৰি ভক্ষণ কৰি এৰি থৈ গ'ল বাসুদেৱ কৰ্মকাৰৰ লাওখোলা। লগে লগে খবৰ দিয়া হ'ল বন বিভাগ আৰু প্ৰশাসনক। ঘটনাস্থলীত উপস্থিত হ'ল দণ্ডাধীশ নৱপেগু। উদ্ধাৰ হ'ল বাঘে ভক্ষণ কৰা শৰীৰৰ অৱশিষ্টৰ কাষত পৰি ৰোৱা বাসুদেৱ কৰ্মকাৰৰ দা আৰু কাপোৰ। সি ৰাতিপুৱা 9-10টা বজাত আহিছিলে পাত নিবলৈ পাহাৰ আহিলে, তাৰপিছত আহিলে পাত চাত কাটিলে, কটাৰ পিছত আৰু এইফালে আকৌ বাঘে মাইকী মানুহ এটাক এটেক কৰিলে। কৰাৰ পিছত বহুতখিনি মানুহ আছিলে, ইহঁতে ওলাই গ'ল। সেই মানুহজন ওলাই নাহিলে আকৌ কোনো খবৰো নল'লে, যে চবেই পলাইছে ভয়তে। তাৰ খবৰটো নল'লে আকৌ সন্ধিয়া হৈ গ'ল। সন্ধিয়া হৈ যোৱাৰ পিছতহে খবৰটো পাইছোঁ। তাৰপিছত আমি বিচাৰি আহিলোঁ ইয়াত। সন্ধিয়া বিচাৰি আহিছোঁ, প্ৰশাসনৰ মানুহ আহিছে। ৰাতিপুৱা আকৌ তাৰ ভায়েক এটা আছে, তাৰপিছত সি আহি মানুহ কেইটামান লৈ আহিলে, আকৌ আহি পেলাই ইয়াত বিচাৰি পালে। বাসুদেৱ কৰ্মকাৰৰ দেহৰ অৱশিষ্ট উদ্ধাৰৰ পিছতেই কলিয়াবৰ চাহ বাগিচাৰ শ্ৰমিক জাঙুৰ খাই উঠিল বন বিভাগ, চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে। ঘেৰাও কৰিলে শিলঘাট আৰক্ষী চকী। প্ৰতিবাদকাৰীৰ হুংকাৰ, শীঘ্ৰেই ঢেকীয়াপতীয়া বাঘৰ বিৰুদ্ধে ব্যৱস্থা নললে অৱৰোধ কৰা হ'ব ৰাষ্ট্ৰীয় ঘাইপথ। কালি এগৰাকী মহিলাক আক্ৰমণ কৰিলে। এতিয়া মহিলাগৰাকী গুৱাহাটীত এতিয়া অলৰেডি তেওঁ ট্ৰিটমেণ্ট চলি আছে। তাৰ লগে লগে এগৰাকীটো সম্পূৰ্ণভাৱে খাই পেলালে। গতিকে ইয়াৰ স্থানীয় বিধায়ক সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। গতিকে আমি অসম ছাত্ৰ সন্থাই ইয়াৰ SCMS আৰু ইয়াৰ শিলঘাটবাসী ৰাইজে আমি একদম তীব্ৰ গৰিহণাৰে ক'ব বিচাৰিছোঁ, অতি শীঘ্ৰে যদি বন বিভাগ আৰু প্ৰশাসন বিভাগ আৰু ইয়াৰ কৰ্তৃপক্ষক যদি ইয়াৰ ব্যৱস্থা গ্ৰহণ নকৰে, কিন্তু আমি ৰাজপথ কিন্তু আমি ঘেৰাও কৰিব বাধ্য হ'ম। আৰু হয়তো আমাৰ স্থানীয় বিধায়ক ইয়াত অকল ভোট ল'বলৈ আহে, কিন্তু ইয়াৰ ৰাইজক কিন্তু কোনো অৰিহণা অৱদান তেওঁ নাই, কিন্তু তেওঁৰ ঘৰো আমি ঘেৰাও কৰিব বাধ্য হ'ম। গতিকে ইয়াৰ পৰা যদি বিভাগীয় কৰ্তৃপক্ষ হয় আৰু বন বিভাগ যদি তেওঁলোক গুৰুত্ব নলয়, কিন্তু আমি বন বিভাগ হয় আমি ৰাষ্ট্ৰীয় ঘাইপথ আমি অৱৰোধ কৰিবলৈ বাধ্য থাকিম। ইফালে প্ৰতিবাদস্থলীত স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ ৰাইজক আশ্বাস দিলে ক্ষতিপূৰণৰ। ৰাইজক সম্পূৰ্ণ সুৰক্ষা দিব পৰাকৈ বহুওৱা হ'ব ফেন্সিং, বৃদ্ধি কৰা হ'ব বন বিভাগৰ টহলদাৰী দলৰ ব্যৱস্থা। মন্তব্য কেশৱ মহন্তৰ। বন বিভাগে ইয়াক অতি সোনকালে কাৰায়ত্ব কৰি যদি ইয়াত নিনিয়ে, তেতিয়াহ'লে ৰাইজৰ কাৰণে ই এটা ডাঙৰ বিপদ হ'ব। গতিকে বন বিভাগক মই আজি ৰাতিপুৱাৰ পৰা যোৱাকালিৰ পৰা কথা বতৰা হৈ আছোঁ ওপৰ মহলত, যে যিকোনো প্ৰকাৰে ট্ৰেংকুলাইজাৰ কৰি বাঘ ইয়াৰ পৰা লৈ যাওক, আৰু যিখন আমাৰ ফেন্সিং দিছোঁ, সেই ফেন্সিংখন যাতে ৰাইজৰ সম্পূৰ্ণ প্ৰটেকশ্যন হ'ব পৰাকৈ আমি যাতে দিয়াৰ ব্যৱস্থা কৰিম। ক্ষতিপূৰণ কোনো অসুবিধা নহয়, পষ্টমৰ্টম ৰিপৰ্টটো আহিব, তৎকালীনভাৱে আমি দিব পৰা যাব। বন বিভাগৰ টহলদাৰী দল আপোনালোকে জানে যোৱাবাৰ যেতিয়া আছিল আৰু এটা বঢ়াইছিলোঁ। আজি মই আকৌ ক'লোঁ এটা দল ইমিডিয়েট ইয়ালৈ গাড়ী দি পেলাই পঠাবলৈ, যাতে সেই দলটোৱে
অন্ততঃ মানুহে কাম কৰা সময়ত তাত পহৰা দিব পাৰে। এতিয়া কলিয়াবৰ চাহ বাগিচাত কেৱল আতংক আৰু উত্তেজনা, কাৰণ ঢেকীয়াপতীয়াৰ দাঁতত লাগিল মানুহৰ তেজ। নৰখাদকলৈ ৰূপান্তৰ হ'ল বন ৰজা। এতিয়া কামাখ্যা পাহাৰৰ নৰখাদকৰ বিৰুদ্ধে বন বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে তালৈ অপেক্ষা কৰিছে কলিয়াবৰ চাহ বাগিচাৰ শ্ৰমিকে। কেমেৰা পাৰ্চন ৰাজুৰ সৈতে কলিয়াবৰৰ পৰা গৌতম বৰা, নিউজ লাইভ।